আকৌ আহিছে কোভিড মহামাৰী আপোনাৰ অকমান অসাৱধানতাই আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ এতিয়াৰে পৰা কোভিডৰ উপসৰ্গ থাকিলেই ভাৰতত হ'ব লাগিব কোৱাৰেণ্টাইন কেৱল ইমানেই নহয় কোভিডক লৈ এতিয়া হস্তম হৈছে ভাৰত চৰকাৰ চীন জাপান দক্ষিণ কোৰিয়া হংকং আৰু থাইলেণ্ডৰ পৰা অহা প্ৰতিগৰাকী যাত্ৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে আৰটিপিচিআৰ পৰীক্ষা এই সকল যাত্ৰীয়ে এয়াৰপৰ্টৰ জৰিয়তে পূৰণ কৰিব লাগিব ফৰ্ম স্বাস্থ্য সম্বন্ধীয় এই ফৰ্ম ফিল আপ কৰাৰ পাছতে তেওঁলোকক ভাৰতত প্ৰৱেশৰ অনুমতি দিয়া হৈছে এতিয়া যেন BF.7 ভাইৰাছৰ উদ্বেগত উদ্বিগ্ন হৈ পৰিছে ভাৰত চৰকাৰ আনকি অচিৰেই ভাৰতত কোভিড সম্বন্ধীয় নতুন SOP জাৰি কৰা হ'ব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কেৱল বিদেশী নাগৰিকৰ বাবেই নহয় ভাৰততো যদি কোনো লোকৰ শৰীৰত কোভিডৰ উপসৰ্গ দেখা দিয়ে তেন্তে তেওঁলোকক লগে লগে কৰা হ'ব কোৱাৰেণ্টাইন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কয় সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে আৰু বহু ব্যৱস্থা গ্ৰহণ কৰিব উল্লেখযোগ্য যে BF.7 ৰ সংক্ৰমণ জুলাইত প্ৰথমে ধৰা পৰিছিল গুজৰাট আৰু উৰিষ্যাত 4জনকৈ লোকৰ শৰীৰত এই ৰোগ দেখা দিছিল আনহাতে এতিয়া সুবুৰীয়া ৰাষ্ট্ৰ চীনত বাঢ়ি অহা কোভিডৰ ভয়াবহতা দেখি অধিক তৎপৰতাৰে কাম আৰম্ভ কৰিছে ভাৰত চৰকাৰে পুনৰ যাতে কোভিডে ভাৰতত মহামাৰীৰ ৰূপ নলয় তাৰ বাবে প্ৰায় প্ৰতিদিনেই হৈছে উচ্চ পৰ্যায়ৰ বৈঠক আনকি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মিলিত হৈছে প্ৰতিখন ৰাজ্যলৈ জাৰি কৰিছে নতুন নতুন নিৰ্দেশনা আনকি এই নিৰ্দেশনাত ছটাকৈ সতৰ্কবাণীও দিছে কেন্দ্ৰীয় চৰকাৰে আনহাতে যিকোনো সময়ত কোভিডে ভাৰতত প্ৰৱেশ কৰিলে এই মহামাৰী ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়া ভাৰতে তৎপৰতা আৰম্ভ কৰিছে ইতিমধ্যে পৰ্যাপ্ত পৰিমাণৰ ভেন্টিলেশ্যন ব্যৱস্থা গঢ়ি তোলা হৈছে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো পুনৰবাৰ বাধ্যতামূলক হৈ পৰিছে আনকি কেইবাখনো আন্তৰ্জাতিক বিমান চলাচল বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল গতিকে আপুনিও সাৱধান হওক ইতিমধ্যে এই কোভিড-19 চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে BF.7 ভাইৰাছে যাতে ভাৰততো কাল ৰূপ ধাৰণ নকৰে তাৰ বাবে আপুনিও পদক্ষেপ হাতত লওক ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰক লগতে কোভিড বিধি মানি চলক ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল